উঠনি হিৰে হিৰে বৈছে। ন্যায়ৰ বাবে প্ৰতিবাদ নহয়, ৬ সহস্ৰদিকে গালে হৰিনাম। শিৱসাগৰৰ আকাশ বতাহত আজি মায়াবিনী। জুবিন এয়া জীৱনলৈ ৰূপান্তৰিত হোৱাৰ সময়। সমস্ত আবেগেৰে ভালপোৱাৰ প্ৰমাণ ইয়াতকৈ আৰু কি হ'ব পাৰে। এয়া যেন সকলো তেওঁৰ বাবে আয়োজন। ন্যায়ৰ বাবে অপেক্ষাৰত ৰাজ্যবাসীয়ে এনেকৈ বিচাৰিছে ন্যায়। বৰ্ণিল শিৱসাগৰৰ বৰ্ডিং খেলপথাৰ। ৬ সহস্ৰদিক মহিলাই দিহানাম পৰিৱেশন কৰি জুবিন গাৰ্গলৈ জনালে শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৬ সহস্ৰদিক মহিলাৰ শ্লোগান। কেৱল এয়াই নহয়, দিহানামৰ পূৰ্বে পৰিৱেশন কৰিলে মায়াবিনী গীত। শ্ৰদ্ধাঞ্জলি জ্ঞাপন আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ। উপস্থিত শিৱসাগৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগতে দিহা সম্ৰাট কমলা গগৈ। খুব সুন্দৰকৈ আমি শিৱসাগৰ নগৰৰ বৰ্ডিং ফিল্ডত এভাগী দিহানাম আয়োজন কৰিছিলোঁ। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজিৰ এই দিহানাম আয়োজন কৰা হৈছিল। আৰু কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাই নহয়, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আমি সকলোৱে মিলি আজি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলোঁ, শ্লোগান দিলোঁ আৰু চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে আমাৰ আটাইতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গৰ অতি সোনকালে যাতে ন্যায় প্ৰদান কৰা হয়। যুগলবন্দী সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আয়োজিত এই অনুষ্ঠানে প্ৰমাণ কৰিলে এতিয়াও সেই ক্ষোভ আৰু আৱেগ কমা নাই। প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱা পৰ্যন্ত যেন চলি থাকিব এই মিছিল, চলি থাকিব অহৰহ। একেটা সুৰেৰে একেখন মঞ্চত সকলোকে বন্ধাৰ সপোন আছিল সাৰ্থবৰ। তেওঁৰ অবৰ্তমানত সেই সপোন এনেকৈ হৈছে বাস্তৱায়িত। এই সুৰবোৰতে জীয়াই আছে হিয়াৰ আমঠু জুবিন গাৰ্গ। এই বৰ্ণাঢ্য আয়োজনতে জীয়াই আছে জুবিন। ভিডিঅ' জাৰ্নেলিষ্ট মফিদুল ইছলামৰ সহযোগত শিৱসাগৰৰ পৰা শংকৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স। আছাম টক্স, অবিৰত অবিচল অসম কণ্ঠ।